ৰাজস্থানৰ অন্য এটা ব্লগত সকলোকে স্বাগতম। এতিয়া মই বৰ্তমান আছোঁ আমাৰ কাকিহঁতৰ ঘৰৰ বাহিৰত দেই। এটা খুব ধুনীয়া জেগা এটা চাব যাম আৰু অকণমান আমাৰ প্লানিং আছে, কি আছে কি নাই আপোনালোকে ভিডিঅ'টো চালে গম পাব। আৰু আমাৰ দাদীহঁতৰ ঘৰতে গুলুগুলু কি কৰি আছে তাৰমানে গুলুগুলু ইমান বদমাছ এইটো বাথৰুম হয়। কি কৰি আছা তুমি? কি কৰি আছা? বহুত বদমাছ হৈ গ'ল। আৰু এইটো গুলুগুলু চাচু আৰু মা, এইটো তানুৰি। কাই কৰে তানুৰি? কাই কৰে? দাদীহঁতৰ ঘৰত এইটো বাহিৰত উইণ্টাৰত তাৰমানে এনেকুৱা অ'পেন স্পেচত বনায়, ইমান ধুনীয়া স্পেচ হয় ন, পূৰা স্পেচিয়াছ যে বিহাৰী হাফ পেণ্টডাল পিন্ধি মোৰ ভিডিঅ'ত ওলাই আছে। এইবিলাক খৰি আৰু এইটো ধুনীয়াকৈ চৌকা এটা বনাই লৈছে। এইটো এটা লোহাৰ চৌকা আৰু এইটো মাটিৰ চৌকা। পানী চানী গৰম কৰে নেকি বিহাৰী ইয়াতে? পানী গৰম কৰে, ৰাতি ৰুটি বনায়, ভাত চাত বনায়। কি ভাত চাব, কি ধুনীয়া এৰিয়া ন, এইখিনি পুৰা এৰিয়া কাভাৰ কৰি লৈছে। এইটো দাদি राजस्थान में गर्मियों में अंदर बना नहीं सकते, नेक्स्ट से हाँ बाहर है अच्छा सा मतलब बना लेनी जहाँ काया के गर्मी को लागे हाँ अरे एकदम आराम से बना लिया গৰম নালাগে বোলে আৰামত বনাব পাৰে গৰমৰ দিনত বাহিৰত বনালে। जाती है। ये गोबर का है जो मतलब गर्म भी नहीं रहता, बैठने से आराम ठंडा रहे ঠাণ্ডা रहता है न। এইটো গোবৰেদি ধুনীয়াকৈ বনাই লৈছে। और चावल कैंची बना लो, टाइला लगा लो, चावल सीमेंट की लगा लो और सुबह की बेकाई गर्मी में ताती रहती पक बढ़ जावे और माथा में सड़े गर्म वहाँ से एक वन बैठे नहीं एकदम ठंडी रहे ঠাণ্ডা ৰহে ন। মানে তেওঁ কৈছে যে টাইলছ যিমানে টাইলছ লগালক, যিমানে পকাৰ কিবা বনাই লওক বাৰাণ্ডা, কিন্তু মাটিয়ে যিটো ঠাণ্ডা দিয়ে সেইটো নিদিয়ে। তাৰমানে মাটিয়ে মানে মাথাটো বোলে ঠাণ্ডা কৰি ৰাখে, সেইকাৰণে এনেকুৱা বাহিৰত মাটিৰ এনেকুৱা ধুনীয়াকৈ তেওঁলোকে লেপি বনাই লৈছে। মাটি আৰু গোবৰ আছে। বিহাৰীক বোলে মটকা লাগে বোলে পানী খাবলৈ, এইবিলাক গোটেই মটকাবিলাক থৈ দিছে। এইবিলাক গৰমৰ দিনত গোটেই মটকা ফুল হৈ যাব। ইমান ডাঙৰ কুল্হাৰী নহওক, বা মুখখন বহল লাগে মোক। थोड़ा ऐसा फैला हुआ चाहिए ना चीज़ों का अच्छे से दिखाने के लिए। এইবিলাক গোটেই মটকা থৈ দিছে। আৰু এইটো ইমান ধুনীয়া বস্তু এটা দেখা পাইছোঁ, এইটো হৈছে মছলা পিছা নাও। নৌকা যে শ্বেপ হে, এয়া লচুন আৰু আদাবিলাক পিছে বোলে। এইটোত কিমান কিतना पड़ता है इसका दाम? বহুত পুৰণা পতা নেই, আপুৰুগীয়া হয়। এইটো ইমান ধুনীয়া। আৰু এই গৰুজনী দেখিছেনে, গাভিনী হৈ আছে। ইমান চাপৰ ন গৰুজনী। বিহাৰে মৰম কৰিছে। পোৱালি দিব আৰু নকৰিবি, শিঙাব, খঙাল হৈ থাকে পোৱালি দিয়াৰ সময়ত। আমাৰ বিহাৰীৰ দুজন খুৰায়েক, এইটো মাজু খুৰাকৰ ঘৰ আৰু দাদী যাৰ লগত থাকে সেইজন সৰু খুৰা, আৰু এইটো মণিয়া। মণিটো এনেকৈ আমাৰ ঘৰতে থাকে। আৰু ৰাজস্থানত প্ৰায় এনেকুৱা ঘৰ দেখিবলৈ পাব দেই। এনেকুৱাই ঘৰ হয় মানে বেছিকেলি আমাৰ গাঁৱত। আৰু আমাৰ কাকিহঁতৰ ঘৰ, আইতাহঁতৰ ঘৰ আৰু আমাৰ ঘৰটো একে শ্বেপতে আছিলে, মানে লাইক এনেকুৱাই আছিলে। কিন্তু আগতে মানে মই বিয়া হোৱাৰ পাছতহে এতিয়া যিটো বিল্ডিং দেখিছে, এই বিল্ডিং ঘৰটো মই বিয়া হোৱাৰ পাছতে বনোৱা দেই। আগত নাছিলে, মই যেতিয়া বিয়া হৈ আহিছোঁ তেতিয়া নাছিলে, তেতিয়া এনেকুৱাই আছিলে পূৰা অ'পেন। সেইটো এটা কিটচেন, এইটো কিটচেন হয়। এনেকৈ ৰ'দটো পূৰা একদম ডাইৰেক্ট পৰে। আৰু এইবিলাক গোটেই যে এইবিলাক দেখিছে, এইবিলাক গোটেই তাপ হৈ থাকে, মানে অশান্তিকৰ আছিলে আৰু পৰিৱেশ। মানে ভয়ংকৰ গৰম, ওপৰৰ পৰা ছানলাইট ডাইৰেক্টলি পৰে আৰু বহুত তাপ হয়। তাৰমানে তাপ হোৱাৰ পাছতো মানে এনেকৈ মানে বনাইছিলে আৰু মাহঁতে। আৰু ইতিমধ্যে মই ক'লোৱে যে মই বিয়া হোৱাৰ সময়ত ঘৰটো এনেকুৱাই আছিলে, একদম ছেইম ডিজাইন, ছেইম ষ্ট্ৰাকচাৰ, ছেইম ইনফ্ৰাষ্ট্ৰাকচাৰ এনেকুৱাই আছিলে। কিন্তু মই বিয়া হোৱাৰ পাছত গুলুগুলু হ'ব আৰু হোৱাৰ আগে আগে তাৰমানে ঘৰটো বনাব আৰম্ভ কৰিছিলে। তাৰপিছতে এতিয়া বিল্ডিং যিটো ঘৰ দেখা পাইছোঁ এতিয়া সেইটো বিল্ডিং, কিন্তু আগতে এনেকুৱাই আছিলে। আৰু এইবিলাক চব বগৰীৰ গছ। ইয়াতে যে ঢেৰ বগৰী, আৰু বগৰীবিলাক সোৱাদো দেই, কিছু সোৱাদ আছে। এইজোপা এক গালমান লাগি আছে দেই বগৰী। তোৰ না তো বাল্টি ভৰো আভি। ইমান ধুনীয়াৰে বগৰীজোপা, খাব বঢ়িয়া হ'ব। বহুত বগৰী আছে। ये किसका, तुम लोगों का प्लॉट नहीं है ना ये? हाँ, बिहारी होतरे माटित আছে, তথাপি নাখায়ে। যে এইটো বগৰী দেখা। এইটো খা, এইটো খা। এইটো মই বেছি পকা বেয়া পাওঁ। এইটো কি ধুনীয়া চাওকচোন খাবলৈ। দেখাতে এনেকুৱা, কিন্তু মিঠাও আছে দেই, সাংঘাতিক মিঠা বগৰী। মই ভিডিঅ'ত ক'ব নোৱাৰিম বা অনুমান কৰিব লওক, আৰু মানে বহুত মিঠা। আমাৰ ঘৰৰ যিজোপা আছে ন, তাতকৈও মানে ডাবল মিঠা হয়, বহুত মিঠা। আৰু গোটেই একদম লাগি আছে একেবাৰে, ডালে দেখা নাপায়, গোটেই বগৰী। কিন্তু ভিডিঅ'ত বৰ দেখা নাপায় কাৰণ ছানলাইট পৰি আছে। বিহাৰী এটা গছত উঠি গছডাল জোকাৰিব, ইমান মিঠা মানে। মোৰ একদম খাব মন গৈছে। ছাগলীও খাব নেকি? ছাগলীজনীও আহিছে বগৰী খাবলৈ। কেনেকৈ খেদাম মই, এইবোৰ শিঙাব। এইটো মস্ত এডাল ছাগলী, ভয় লাগে মোৰ। জপ্পি জল্দি আ, ইছকো ভগা বকৰি কো। বিহাৰীয়ে জোকাৰি আছে। বিহাৰী ভিতৰৰ ওপৰত যাই হেৰি কৰি আছে, লৰাই আছে। এইফালে পুতেকে চিঞৰি আছে,
দিয়া বগৰী উঠোৱা इस साइड में दिखाइए কাম इस साइड में दिखाओ साइड কোন চাইড এইবিলাক গোটেই পৰিছে বহুত পৰিছে এইবিলাক খাব লাগিব এতিয়া মজা হয় খাবলৈ এইয়া বগৰী গুলু গুলু বুটলি আছে আৰু সিহঁতে চবেই বুটলি আছে দেখিছে কি কালাৰ চাওকচোন গছত পকা বগৰী এয়া একদম নেচাৰেল तनूरी दिखा हाथ में कितना है এইটো বাইটি বাপ ই গুলু পুৰা চিঞৰি আছে বাপে সেইটো ওপৰত বনে इधर ला मेरे हाथ में भी है बात तनूरी कितना मिला रे थोड़ा दिखा पानी खोलो এয়া পাইছোঁ বুজিছা অনুমান কৰা কিমান মিঠা হ'ব সাংঘাতিক মিঠা বগৰী সাংঘাতিক মিঠা তাৰমানে কেঁচাকেইটাও মিঠা আৰু যিকেইটা একেবাৰে পকিছে এইকেইটা খাবলৈ আৰু ধুনীয়া এই আনিয়ে আছে গুলু ন এই বহা অসভ্য হয় গুলু দেখিছেনে এনেকৈ নাখায় বা দিয়া বহুত পাইছে বগৰী পাৰি আছিলোঁ দাদিও আহিছে আমাৰ এইখিনি এৰিয়া নেকি कुत्ते खानता नहीं গোটেই খান্দান আহিছে এইখিনি এৰিয়া हां फिर मेरे कुत्ते एरिया हमारे इधर तक নহয় তই ক'লি না চাচুৰখিনিও আছে চাচুৰখিনিতো নকৰোঁ सातों की तो जो पट्टी रोकी हो ना उसके उस साइड সেইফালৰখিনি নাই ये पट्टी उसके उस साइड बता दूंगा तो ये वाला क्या है ये काम किस में होगा हाँ? काम किस में होगा काम देखते हैं एरिया डिसाइड हुआ नहीं अभी ये में जो होगा या आगे होगा इधर तो पेड़ पौधे लगाएंगे मेन आगे होगा আৰু এইজোপা ইমান সৰু বগৰী গছ দেখিছেনে এইজোপাটো একদম পকা ইমান ওলাইছে এইবিলাক বগৰী ये खा से মই খাইছোঁ বহুত টেঙা এইটো ये खा নহয় এইটো अरे तुमको खाने का पता नहीं है खा ये टेंगा निकला মই এইটোৱে খাইছোঁ ये खा খাইছোঁ মই खा ইহঁতৰ পূৰা বগৰী পাৰি আছে এইয়া ময়ূৰ চৰাইবিলাক দেখিছেনে এনেকৈ ইয়াতে চৰি থাকে আমি মানুহ আছোঁ কাৰণে ইয়াতে জাকে জাকে নাই তাৰমানে এতিয়া মানুহ নহ'লে যে ঢেৰ আহিব এতিয়া অহাৰ সময় হৈছে মানে ময়ূৰ চৰাইবোৰৰ এইয়া আপোনালোকে ভাবিছে চাগে ন মই সদায় ময়ূৰবিলাক কিয় দেখুৱাই থাকোঁ আচলতে কি জানে নাই ইয়াতে পৰিৱেশটো একচুৱেলি মই দেখুৱাবলৈ চেষ্টা কৰোঁ দেই মোৰ কণ্টেণ্টবিলাক চিমিলাৰ হ'ব পাৰে বাট পৰিৱেশটো সদায় এনেকুৱাই থাকে এইটো যিটো এৰিয়া আছে নহয় এৰিয়াটো দেখিছে এইখিনি মানে আমাৰ বিহাৰীহঁতৰে হয় আৰু এই প্লটটো গোটেইটো আমি মানে কিছুমান প্লানিং কৰি আছোঁ ইয়াতে প্লাণ্টছবিলাক আমি লগাম কেইদিনমান পাছত বৰষুণৰ যেতিয়া বতৰ হ'ব তাৰ কাৰণে এটা মালি এজন আহিছে মালিজনে আমাক ক'ব মানে কি প্লাণ্ট ইয়াতে হ'ব নহ'ব তেওঁক জাষ্ট মই প্লটটো দেখুৱালোঁ আমি তো তেওঁ মাটিখিনি পৰীক্ষা কৰিলে চালে এইখিনি গোটেই এৰিয়াটো মানে আমি গছ গছনি লগাম সজিনাৰ গছ লগাম বগৰীৰ গছ লগাম ফুলৰ বাগিচা বনাম আৰু তেনেকুৱা এটা সৰু এটা প্লানিং এটা কৰিছোঁ চাওঁ বাৰু কিমান সম্ভৱ হ'ব পাৰে আৰু এইবিলাক গোটেই এৰিয়া দেই এইখিনি এৰিয়াটো হ'ব চ' এনেকৈ কিবা এটা ভাবিছোঁ বাৰু আমি এতিয়া আৰু ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি সেইটোতো আমি গম নাপাম কিন্তু নিজৰ 100% চেষ্টা এটা কৰিম কেনেকুৱা কি কৰিব পাৰোঁ মেপ চেপ আমি বনাইছোঁ এতিয়া আৰু এইবিলাক চব ময়ূৰবিলাক চৰি আছে সেইগাল ময়ূৰ জুম কৰি দেখুৱাইছোঁ এইবিলাক ময়ূৰ চৰাই মোৰ পৰা মাত্ৰ 50 কিলোমিটাৰ দূৰতে আছে আৰু মোবাইলৰ কেমেৰা আৰু ইমান জুম কৰিলে ফাটি যায় ন দেখা নাপায় এতিয়া মালিজন আহিছে মালিজনে বা কি কয় চাওঁ কিমান খৰচ হ'ব কি হ'ব গোটেই এক্সপেঞ্চেছখিনি ল'ব লাগিব মেইনলি মই আৰু বিহাৰী এইটো প্লানিং কৰিছোঁ বাৰু বাকী ঘৰৰ মানুহে বাৰু এইখিনিৰ খৰচটো তেওঁলোকে নিদিয়ে আমিয়ে কৰিব লাগিব চ' চাওঁ কিমান খৰচ হয় তেওঁ জোখমাখ লৈ আছে माप ले रहा है क्या মালিজনৰ লগত বিহাৰীয়ে কথা পাতি আছে মই বাৰু কথা পাতিলোঁ বাৰু ভুলভুলীয়া গছৰ পৰা আৰম্ভ কৰিম আমি আৰু এই যিটো বাউণ্ডাৰী দেখিছে এইবিলাক চব লাঠিৰে বাউণ্ডাৰী দিয়া আছে নহয় বাউণ্ডাৰীখিনি মাৰিব লাগিব প্ৰথমতে আৰু এই ময়ূৰ চৰাইবিলাক যে দেখিছে এইফালে এতিয়া ময়ূৰ চৰাই চৰি আছে এইবিলাকো ময়ূৰ চৰাই মানে এইখিনি এৰিয়াত মানে এতিয়াৰ কাৰণে নাহিবলৈ বাউণ্ডাৰী দিব লাগিব কাৰণ যেতিয়া আমি বীজবিলাক দিম নহয় ময়ূৰ চৰাইবিলাক খাব তাৰমানে সেইকাৰণে মালিজনে ক'লে আৰু প্ৰথমতে বাউণ্ডাৰীটো খুবেই নেচেচাৰী বাউণ্ডাৰী দিবই লাগিব আৰু তাৰ পাছততো আমাৰ ফিউচাৰ প্লানিঙে আছে তাৰমানে ইয়াতে এটা ধুনীয়াকৈ এটা সৰু ঘৰ বনাম আমি বিহাৰীয়ে মানে ভাবিছে আৰু সৰু ঘৰ বনাম চাৰিওফালে গছ গছনি থাকিব আৰু ময়ূৰ চৰাই চৰি চৰাই যি আহে দে অল আৰ ৱেলকাম টু আৱাৰ হোম আৰু মানে আমি খানা চানাও দিম ৰেগুলাৰলি তেনেকুৱা সৰু সুৰা কিছুমান আমি প্লানিং ভাবিছোঁ দেই যদি ভগৱানে অলপ ছাপোৰ্ট কৰে বা আপোনালোকে অলপ আশীৰ্বাদ কৰিব আৰু এনেকুৱা সৰু এটা মানে সপোন এটা মোৰ আছে মানে এনেকুৱা অলপ ফৰেষ্ট টাইপৰ ৰেঞ্জত গছ গছনিৰ মাজত চৰাই চিৰিকটিৰ মাজত থকাকৈ তো এনেকুৱা এটা ভাবিছোঁ বাট এজ অফ নাও বাউণ্ডাৰীটো কভাৰ কৰিব লাগিব কেইদিনমানৰ কাৰণে ময়ূৰ চৰাই বা অন্য চৰাই চিৰিকটি অহাটো বন্ধ কৰিব লাগিব যেতিয়া আমি বীজ চিজবিলাক পেলাম গছৰ পুলিৰ কাৰণে গুটিবিলাক আমি পেলাম সেই গুটিবিলাক সিহঁতে যাতে খাই নেপেলায় সেইকাৰণে অকণমান ছেফটিৰ কাৰণে আমি বাউণ্ডাৰী দিম তাকে কথা পাতিলোঁ আৰু এইবিলাক গোটেই এৰিয়া আছে ন এইখিনি এৰিয়াতে হ'ব আৰু আমাৰ
চ' সেইবিলাকে আৰু ভাবি থৈছোঁ এইবিলাক গোটেই এইবিলাক সেয়া বগৰী গছ আছে চ' আমি এতিয়া ছজিনাৰ গছ লগাম মধুৰিআমৰ গছ লগাম আৰু নিম পাতৰ গছ লগাম বুলি ভাবিছোঁ চ' যিমানখিনি ইজিলি গ্ৰ'থ হয় সেইখিনি গছ আমি প্ৰথমতে লগাম আৰু মালিকজনে পাৰ ডে 1100 টকাকৈ ল'ম বুলি কৈছে পাৰ ডे চিষ্টেমত তেওঁ আহিব চ' 1100 रुपया लगेगा और बाकी और कुछ नहीं तो हम लोग सोच रहे हैं एक छोटा मोटा प्लानिंग यहाँ पे एक थोड़ा ग्रीनरी लाने के लिए তো সেয়ে আৰু অলপ খৰচ হ'ব খৰচ মানে কি আৰু মানে গেপ দি কৰিম আৰু ধৰক আজি ইমানখিনি কৰিলোঁ এমাহ পাছত আকৌ অলপমান কৰিম তেনেকৈ অকণমান গ্ৰীনাৰী ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰি আছোঁ এইডোখৰ ঠাইত আমি বাকী আৰু ভগৱানে জানে আৰু কি হ'ব এটা বস্তু মন কৰকচোন সেই ময়ূৰ চৰাইজনী চাওকচোন ময়ূৰ চৰাইজনীয়ে মানে পাখিবিলাক মেলি দিছে পাখি সলাব নেকি এতিয়া মই বেছি জোৰে ক'ব নোৱাৰোঁ মানে তেওঁ ভয়তে পলাই গুচি যাব ভয় লাগে যে এই পাখিবিলাক ওলাই কি ধুনীয়াকৈ নাচি আছে ইয়াতে এইবিলাক নৃত্যও দেখা পৰিৱেশ হয় দেই এইবিলাক মানে বহুত ময়ূৰ চৰাই আছে ইয়াতে আৰু এইটো পাখি ইমান সৰু পাখি দেখিছেনে কি আচৰিত লাগে ন ময়ূৰ চৰাই সৰু পাখি এই পাখিভাগ মই লৈ যাম এতিয়া কি ধুনীয়া ওচৰলৈ যাবলৈ চেষ্টা কৰোঁ ৰ'বচোন কেনেকৈ পলাই যায় চাব মই এনেই ডিষ্টাৰ্ব নিদিওঁ কিন্তু আজি চাওঁ কেনেকৈ দৌৰে মই এতিয়া খোৱা বোৱা বস্তু একো অনা নাই আমাৰ পাপাই দিয়ে থাকে একগাল ময়ূৰ চৰাই আমাৰ এই চবে একদম ঘুংগত চুংগত লৈ এইটো দাদী বহি আছে যে শাহুৱেক এইটোক দেখিছে নাই আৰু এইটো আমাৰ মায়ে বাৰু আজিকালি অকণমান বেছি মানে মোক দেখা পাই অলপ মডাৰ্ণ হ'ব গৈছে মায়ে অলপ বেছি ভালকৈ আগৰ নিচিনা নলয় ঘুংগতবিলাক এয়া চজিনা ছিগি আছে এইটোক চাওক এইটো হৈছে গুলু খুৰাক সৰু দুমাহ সৰু কাকি কাটৰা লাই আহে কিয়া কাকিয়ে চাকু এখন আনিছে এই মতাখিনি সিহঁতে কাটিব নাজানে মই কাটি দিব লাগিব আজি বনাম মই চাক এই আমাৰ দাদী আহিছে দাদী মানে তেওঁ কৈছে যে মই ছিগি আছোঁ মোৰ এটা ভিডিঅ' বনাই দিয়ে বুলি সেইকাৰণে মই ভিডিঅ' লৈছোঁ চাওক দাদী মোক কৈছে মেৰা ভিডিঅ' বনা দো বুলি দাদীও পূৰা মোক হেল্প কৰি আছে এইখিনি মই কাটিলোঁ দেই এইফালেও দাদী হাঁহি থাকিব পৰা নাই চজিনাবিলাক যে ছিগিছিলোঁ এয়া ছিগাৰ পাছত এয়া গৰুক দিছোঁ খাবলৈ দানা মোক খুৱাবলৈ ভয় লাগে কাকিয়ে খুৱাই আছে খেৰটো খালে খাব আৰু এইখিনি চজিনা আমি পালোঁ ঘৰৰে হয় এইজোপা গছ কাকিহঁতৰ ঘৰতে চাফ চিকুণ কৰি লৈ গৈছোঁ আৰু আজি মই এতিয়া বনাম মোৰ ইমান বেয়া লাগে ন গাটো অকণমান জলকীয়া আৰু বেহাৰ খাব মন গৈছে সেইকাৰণে আজি বনাম মায়ে বনায় কিন্তু মায়ে মছলাটো অলপ বেছি দিয়ে কাৰণে আজি মই বনাম চজিনা ছিগি আনিছিলোঁ যে এয়া চজিনা বনালোঁ আজি মই কি ধুনীয়াকৈ হেৰি এইটো বেহাৰ দি বনাইছোঁ দেই আজি এইটো হৈছে কালাৰ খাব আৰু আজি আমাৰ এনেকুৱা অসমীয়া ষ্টাইলত মাহঁতে বনোৱা ৰেচিপিটো দিয়া নাই জানে আৰু সকলোৱে আৰু এনেও গুলু মোৰ মোবাইলটো লৈ আছিলে সেইকাৰণে শ্বুট লোৱা নাই এয়া চজিনা আৰু এয়া মায়ে ৰুটি বনাই আছে গেছটো এইবিলাক চজিনা পৰি গৈছে দেই আৰু এইফালে মই বৰা বনাই আছোঁ মায়ে মানে হেৰি বুট আৰু মগু তিয়াই থৈ দিছিলে মই মিক্সাৰত মাৰি বৰা বনাই আছোঁ আৰু এইকেইটা অৱস্থাই হৈ গৈছে মায়ে ৰুটি বনাই আছে কি ধুনীয়া গোল ৰুটি আৰু এইফালে মই বৰা বনাই আছোঁ ভাত পানী খালোঁ চজিনাৰ চব্জি বনাইছিলোঁ যিমানখিনি বনাইছিলোঁ দেখাই পাইছিলে মানে মই অকলে খালোঁ বুলি ক'লেও ভুল নহ'ব মানে আমাৰ ইয়াতে মানে আমি যেনেকৈ অসমীয়া ষ্টাইলৰ খানাবিলাক যে বনাওঁ তেনেকৈ এওঁলোকে বেয়া পায় খানা ভালে হয় কিন্তু কিয় বেয়া পায় মই নাজানো পাৰ্চনেলি মানে ক'বলৈ গ'লে মানে বিহাৰীয়ে খায় বাকী মানে মাহঁতে ইমান ভাল নাপায় পাপাই মানে কেতিয়াবা খাই দিয়ে সেইকাৰণে মই টু বি অনেষ্ট মই সেইকাৰণে নবনাওঁ তাৰমানে আৰু চব্জি তব্জি মাজে মাজে বনাই দিওঁ কিন্তু মই অসমীয়া ভাত বা এনেকুৱা দালি চালি কি দৰকাৰ আছে মই ইমান কষ্ট কৰি বনাম ন যদি নাখায়ে যদি আগে পিছত বনাইছোঁ আজি চজিনা চব্জি ধুনীয়াকৈ বনাইছিলোঁ বাট তেওঁলোকে ভাল নাপায় মানে দে ডোণ্ট লাইক ইট চ' সেইকাৰণে আৰু ভেৰি চিম্পল তেওঁলোকে ভাল নাপায় কাৰণ তেওঁলোকে সৰুৰ পৰা খোৱা নাই চ' মই মাজে মাজে বনাই দিওঁ তো তেওঁলোকে নাখায় কাৰণে ময়ো বনাবলৈ মন নকৰোঁ আৰু চিম্পল চ' মই ধুনীয়াকৈ চজিনা ভাজি ভাত খালোঁ এতিয়া শুবলৈ আহিছোঁ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ভাল ভিডিঅ' আমি শ্বুট কৰিম বুলি ভাবি আছোঁ কিন্তু কি হৈছে জানে মোৰ গাটো যথেষ্ট বেয়া তাৰমানে মাতটো গম পাইছেই আৰু তাতে আৰু পেকিংবিলাকো আছে চ' সেইবিলাক কথা সিহঁতে শুলে বাৰু দেখিছেনে পিছফালে মোৰ বেকগ্ৰাউণ্ডৰ অৱস্থা বিহাৰীয়ে য'ত কাপোৰ মানে য'তে পিন্ধিব তাতে থ'ব য'তে খুলিব তাতে থ'ব এইটো পেণ্টটো লবি আছে পিছফালে তাৰ লগত মানে মোৰ নহৈছে আৰু মানে মোৰ জীৱন বৰবাদ এনিৱে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই